বোলে চোৰে নেৰে চোৰৰ প্ৰবৃত্তি কুকুৰে নেৰে চাই যাৰ যি প্ৰবৃত্তি মহিলে লগত যায়। এইখিনি পূৰ্বপুৰুষসকলে কৈ আছিল, যাৰ যি প্ৰবৃত্তি, যাৰ যি ৰুচি, যাৰ যি কথা, সেইমতে তেওঁ কথা ক'ব, তেওঁতো ওপৰত চাব নোৱাৰে। আমি আগতে শুনিছিলো যে কেতিয়াবা আপোনাৰ কাউৰীয়ে মৰা পাখি লগাই লয়, কেতিয়াবা নীলা শিয়ালৰ কথা শুনিছিলো, পিছত নিজে হোৱাকৈ নিজক চিনাকি দিয়ে। এইবিলাক মানুহে নিজৰ নিজৰ চিনাকিবিলাক দিছে। তেওঁলোকে যে আচলতে সেই পদবিলাকৰ উপযুক্ত নহয়, তেওঁলোকৰ মাত কথাই তেওঁলোকৰ পৰিচয়। আমাৰ পূৰ্বপুৰুষসকলে কৈ গৈছে যে মানুহৰ মাত কথাই মানুহৰ পৰিচয়। এজন মুখ্যমন্ত্ৰী যদি মাত কথা সেইটো হয়, তেতিয়া আমি ক'ব লাগিব যে পুৰণা ফকৰা যোজনাৰ পৰা যে চোৰে নেৰে চোৰৰ প্ৰবৃত্তি কুকুৰে নেৰে চাই যাৰ যি প্ৰবৃত্তি মহিলাৰ লগত যায়। আপুনি যিমান ধুৱাই মেলাই কৰক, তেখেতে সেইটোকে কৰি থাকিব। তেওঁৰ কথাটোৱে সেইটো, যিমান আপোনাৰ নেজবিলাক তেৰা, আপুনি যিমানে চিধা কৰিব বিচাৰক সেই ধৰণৰ কথাই ক'ব। তেওঁৰ মাত কথাই তেওঁলোকৰ পৰিচয়। গতিকে এইবিলাক ফাণ্ডত মই সোমাব নিবিচাৰোঁ। তেওঁ যদি এইবিলাক কৈছে, মই শুনা নাই, অতি ঘৃণনীয়, অতি নিন্দনীয় এই কথা বতৰাবিলাক। এজন মুখ্যমন্ত্ৰীয়ে এই কথাবিলাক কৈছে। আকৌ আমাৰ ইয়াত সেই পূৰ্ব মুখ্যমন্ত্ৰীসকলৰ কথা মনত পৰে। ক'ত সেইসকল আৰু ক'ত আজি, ক'ত আছোঁ আমি? বোলে চোৰে নেৰে চোৰৰ প্ৰবৃত্তি কুকুৰে নেৰে চাই যাৰ যি প্ৰবৃত্তি মহিলাৰ লগত যায়। এইখিনি পূৰ্বপুৰুষসকলে কৈ আছিল, যাৰ যি প্ৰবৃত্তি, যাৰ যি ৰুচি, যাৰ যি কথা, সেইমতে তেওঁ কথা ক'ব, তেওঁতো ওপৰত চাব নোৱাৰে। আমি আগতে শুনিছিলো যে কেতিয়াবা আপোনাৰ কাউৰীয়ে মৰা পাখি লগাই লয়, কেতিয়াবা নীলা শিয়ালৰ কথা শুনিছিলো, পিছত নিজে হোৱাকৈ নিজক চিনাকি দিয়ে। এইবিলাক মানুহে নিজৰ নিজৰ চিনাকিবিলাক দিছে। তেওঁলোকে যে আচলতে সেই পদবিলাকৰ উপযুক্ত নহয়, তেওঁলোকৰ মাত কথাই তেওঁলোকৰ পৰিচয়। আমাৰ পূৰ্বপুৰুষসকলে কৈ গৈছে যে মানুহৰ মাত কথাই মানুহৰ পৰিচয়। এজন মুখ্যমন্ত্ৰী যদি মাত কথা সেইটো হয়, তেতিয়া আমি ক'ব লাগিব যে পুৰণা ফকৰা যোজনাৰ পৰা যে চোৰে নেৰে চোৰৰ প্ৰবৃত্তি কুকুৰে নেৰে চাই যাৰ যি প্ৰবৃত্তি মহিলাৰ লগত যায়। আপুনি যিমান ধুৱাই মেলাই কৰক, তেখেতে সেইটোকে কৰি থাকিব। তেওঁৰ কথাটোৱে সেইটো, যিমান আপোনাৰ নেজবিলাক তেৰা, আপুনি যিমানে চিধা কৰিব বিচাৰক সেই ধৰণৰ কথাই ক'ব। তেওঁৰ মাত কথাই তেওঁলোকৰ পৰিচয়। গতিকে এইবিলাক ফাণ্ডত মই সোমাব নিবিচাৰোঁ। তেওঁ যদি এইবিলাক কৈছে, মই শুনা নাই, অতি ঘৃণনীয়, অতি নিন্দনীয় এই কথা বতৰাবিলাক। এজন মুখ্যমন্ত্ৰীয়ে এই কথাবিলাক কৈছে। আকৌ আমাৰ ইয়াত সেই পূৰ্ব মুখ্যমন্ত্ৰীসকলৰ কথা মনত পৰে। ক'ত সেইসকল আৰু ক'ত আজি, ক'ত আছোঁ আমি? বোলে চোৰে নেৰে চোৰৰ প্ৰবৃত্তি কুকুৰে নেৰে চাই যাৰ যি প্ৰবৃত্তি মহিলাৰ লগত যায়। এইখিনি পূৰ্বপুৰুষসকলে কৈ আছিল, যাৰ যি প্ৰবৃত্তি, যাৰ যি ৰুচি, যাৰ যি কথা, সেইমতে তেওঁ কথা ক'ব, তেওঁতো ওপৰত চাব নোৱাৰে। আমি আগতে শুনিছিলো যে কেতিয়াবা আপোনাৰ কাউৰীয়ে মৰা পাখি লগাই লয়, কেতিয়াবা নীলা শিয়ালৰ কথা শুনিছিলো, পিছত নিজে হোৱাকৈ নিজক চিনাকি দিয়ে। এইবিলাক মানুহে নিজৰ নিজৰ চিনাকিবিলাক দিছে। তেওঁলোকে যে আচলতে সেই পদবিলাকৰ উপযুক্ত নহয়, তেওঁলোকৰ মাত কথাই তেওঁলোকৰ পৰিচয়। আমাৰ পূৰ্বপুৰুষসকলে কৈ গৈছে যে মানুহৰ মাত কথাই মানুহৰ পৰিচয়। এজন মুখ্যমন্ত্ৰী যদি মাত কথা সেইটো হয়, তেতিয়া আমি ক'ব লাগিব যে পুৰণা ফকৰা যোজনাৰ পৰা যে চোৰে নেৰে চোৰৰ প্ৰবৃত্তি কুকুৰে নেৰে চাই যাৰ যি প্ৰবৃত্তি মহিলাৰ লগত যায়। আপুনি যিমান ধুৱাই মেলাই কৰক, তেখেতে সেইটোকে কৰি থাকিব। তেওঁৰ কথাটোৱে সেইটো, যিমান আপোনাৰ নেজবিলাক তেৰা, আপুনি যিমানে চিধা কৰিব বিচাৰক সেই ধৰণৰ কথাই ক'ব। তেওঁৰ মাত কথাই তেওঁলোকৰ পৰিচয়। গতিকে এইবিলাক ফাণ্ডত মই সোমাব নিবিচাৰোঁ। তেওঁ যদি এইবিলাক কৈছে, মই শুনা নাই, অতি ঘৃণনীয়, অতি নিন্দনীয় এই কথা বতৰাবিলাক। এজন মুখ্যমন্ত্ৰীয়ে এই কথাবিলাক কৈছে। আকৌ আমাৰ ইয়াত সেই পূৰ্ব মুখ্যমন্ত্ৰীসকলৰ কথা মনত পৰে। ক'ত সেইসকল আৰু ক'ত আজি, ক'ত আছোঁ আমি? বোলে চোৰে নেৰে চোৰৰ প্ৰবৃত্তি কুকুৰে নেৰে চাই যাৰ যি প্ৰবৃত্তি মহিলাৰ লগত যায়। এইখিনি পূৰ্বপুৰুষসকলে কৈ আছিল, যাৰ যি প্ৰবৃত্তি, যাৰ যি ৰুচি, যাৰ যি কথা, সেইমতে তেওঁ কথা ক'ব, তেওঁতো ওপৰত চাব নোৱাৰে। আমি আগতে শুনিছিলো যে কেতিয়াবা আপোনাৰ কাউৰীয়ে মৰা পাখি লগাই লয়, কেতিয়াবা নীলা শিয়ালৰ কথা শুনিছিলো, পিছত নিজে হোৱাকৈ নিজক চিনাকি দিয়ে। এইবিলাক মানুহে নিজৰ নিজৰ চিনাকিবিলাক দিছে। তেওঁলোকে যে আচলতে
সেই পদবিলাকৰ উপযুক্ত নহয়, তেওঁলোকৰ মাত কথাই নাই তেওঁলোকৰ পৰিচয়। আমাৰ পূৰ্বপুৰুষসকলে কৈ গৈছে যে মানুহৰ মাত কথাই মানুহৰ পৰিচয়। এজন মুখ্যমন্ত্ৰী যদি মাত কথা সেইটো হয়, তেতিয়া আমি ক'ব লাগিব যে পুৰণা ফকৰা যোজনাৰ পৰা যে চোৰে নেৰে চোৰৰ প্ৰবৃত্তি, কুকুৰে নেৰে চাই, যাৰ যি প্ৰবৃত্তি মৰিলে লগত যায়। আপুনি যিমান ধোৱাই মেলাই কৰক, তেখেতে সেইটোকে কৰি থাকিব। তেওঁৰ কথাটোৱে সেইটো, যিমান আপোনাৰ নেজবিলাক তেৰা, আপুনি যিমানে চিধা কৰিব বিচাৰক সেই ধৰণৰ কথাই ক'ব। তেওঁৰ মাত কথাই তেওঁলোকৰ পৰিচয়। গতিকে এইবিলাক ফাণ্ডত মই সোমাব নিবিচাৰোঁ। তেওঁ যদি এইবিলাক কৈছে, মই শুনা নাই, অতি ঘৃণনীয়, অতি নিন্দনীয় এই কথা বতৰাবিলাক। এজন মুখ্যমন্ত্ৰীয়ে এই কথাবিলাক কৈছে, আকৌ আমাৰ ইয়াত সেই পূৰ্ব মুখ্যমন্ত্ৰীসকলৰ কথা মনত পৰে। ক'ত সেইসকল আৰু ক'ত আজি, ক'ত আছোঁ আমি।